নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅলৈ। আপোনালোকে জানে যে কিছুদিন আগতে মানে 19 জানুৱাৰী তাৰিখে আপোনালোকৰ টেট কাম ৰিক্ৰুটমেন্ট যিনেকি টেষ্ট আছিল হেতু অনুষ্ঠিত হৈ গৈছে। এতিয়া আপোনালোকে অপেক্ষা কৰি আছে ৰিজাল্টৰ কাৰণে। তে বন্ধু-বান্ধৱীসকল আপোনালোকক জনাই থওঁ যে আপোনালোকৰ যিনেকি টেট কাম ৰিক্ৰুটমেন্টৰ যিনেকি টেষ্ট আছিল হেতু অনুষ্ঠিত হৈ গৈছে তাৰ ৰিজাল্ট লগতে এডিআৰই ৰিজাল্ট কেতিয়া মুকলি কৰিব এই ৰেকৰ্ডিং আমাৰ সিএম ছাৰে এটা বিশেষ ডাঙৰ ঘোষণা কৰিছে আৰু কেতিয়া আপোনালোকে ৰিজাল্টখন পাব সেই বিষয়ে বিতংভাৱে আপোনালোকক জনাইছে আমাৰ সিএম ছাৰে। তে পোনপ্ৰথমতে আপোনালোকে আমাৰ সিএম ছাৰৰ যি নেকি মন্তব্য আছে হেতু শুনি লওক। নমস্কাৰ, আপোনালোক সকলোকে গণতন্ত্ৰ দিৱসৰ বহুত শুভকামনা জনাইছো। গণতন্ত্ৰ দিৱসৰ আৰম্ভণিৰ সন্ধিয়াটোতে অসমৰ কাৰণে এটা ভাল খবৰ আহিলে যে আমাৰ হৈ যোৱা এডিআৰই পৰীক্ষাৰ ফলাফলসমূহ আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা আমি মাৰ্চ মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰিম। মই জাপানত থকা সময়ছোৱাত বা কোৰিয়াত থকা সময়ছোৱাত অসমত বিশেষকৈ নিযুক্তিৰ ক্ষেত্ৰত এটা খুব গুৰুত্বপূৰ্ণ পৰীক্ষা হৈ যায়। সেয়া হৈছে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ। বহু লোকে মোক সুধিছে যে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যি পৰীক্ষা হৈ গ'ল সেই পৰীক্ষাৰ আমি OMR চিট পাম নে নাই, সেই পৰীক্ষাৰো আমাক এনচাৰ কি দিব নে নাই, বা এনচাৰ কিত থকা প্ৰশ্নৰ উত্তৰবিলাকক আমি প্ৰত্যাহ্বান জনাব পাৰিম নে আমি নোৱাৰো। মই অত্যন্ত বিনম্ৰতাৰে সৈতে ক'ম যে চৰকাৰী নিয়োগ পৰীক্ষাত স্বচ্ছতা অনাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। কেইদিনমান আগতে হৈ যোৱা সাব ইন্সপেক্টৰ পৰীক্ষাৰো OMR আৰু এনচাৰ কিসমূহ ইতিমধ্যে সেৱাই মুকলি কৰি দিছে। হাইস্কুলৰ যি গ্ৰেজুৱেট আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি পোষ্ট গ্ৰেজুৱেট টিচাৰ ৭,০০০ পদৰ বাবে যি পৰীক্ষা হৈ গ'ল সেই পৰীক্ষাৰো এনচাৰ কি আৰু পদৰ সংখ্যাটো অলপ মোৰ ইফাল সিফাল হ'ব পাৰে, কিন্তু পৰীক্ষাটোৰ আনচাৰ কি আৰু OMR চিটসমূহ পৰীক্ষাৰ্থীসকলে যাতে পায় তাৰ ব্যৱস্থা অহা এসপ্তাহৰ ভিতৰতে সেৱাই কৰি দিব আৰু স্বচ্ছতাৰ ক্ষেত্ৰত আমি কতো কম্প্ৰমাইজ নকৰাকৈ আমি আগবাঢ়ি যাম। শ্ৰদ্ধাৰ ৰাইজ, শিক্ষক নিযুক্তিৰ সমান্তৰালভাৱে মই কেইদিনমান আগতে উল্লেখ কৰিছিলোঁ যে আমাৰ হৈ যোৱা এডিআৰই পৰীক্ষাৰ ফলাফলসমূহ আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা আমি মাৰ্চ মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰিম। অহা 1 ফেব্ৰুৱাৰী তাৰিখে আমি আৰু এটা নতুন কীৰ্তিমান স্থাপন কৰিবলৈ গৈ আছো। অসমৰ মেডিকেল কলেজসমূহ প্ৰতিখন জিলাতে যাতে একোখনকৈ মেডিকেল কলেজ হয় তাৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা আগবঢ়াই গৈ আছিলোঁ। অসমৰ 14 নম্বৰ মেডিকেল কলেজ প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ যি গুৱাহাটীৰ আৰ্যনগৰত নিৰ্মাণ হৈ আছে 1 ফেব্ৰুৱাৰী তাৰিখে OPD সেৱা আমি প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ OPD সেৱা আৰম্ভ কৰিম। অৰ্থাৎ এই বছৰতে অসমৰ আন এখন মেডিকেল কলেজে আত্মপ্ৰকাশ কৰিব। 1 ফেব্ৰুৱাৰী তাৰিখে তাৰ এটা বীজ বা তাৰ এটা আৰম্ভণি আমি দেখা পাম। OPD সেৱা সাধাৰণ ৰাইজৰ বাবে 1 ফেব্ৰুৱাৰী দিনাখন আমি মুকলি কৰি দিম। ইয়াৰ উপৰিও প্ৰায় ৭৫ কোটি টকাৰে আমি নিৰ্মাণ কৰি থকা মৰিগাঁৱৰ জাগি ৰোড আৰু মৰিগাঁও সংযোগী যি আমাৰ জাগি ভগত গাঁৱৰ ওপৰত দলং এখন আমি নিৰ্মাণ কৰি আছিলোঁ, সেই দলংখনো অহা আমাৰ 1 ফেব্ৰুৱাৰী তাৰিখে আমি ৰাইজৰ বাবে মুকলি কৰি দিম। শ্ৰদ্ধাৰ ৰাইজ, অসমৰ উন্নয়নৰ ক্ষেত্ৰত এই ধৰণে আমি লোৱা প্ৰচেষ্টাসমূহে এতিয়া লাহে লাহে তাৰ সুফলসমূহ আমি ৰাইজৰ ওচৰলৈ লৈ যাব পাৰিছোঁ আৰু ই সঁচাকৈয়ে
আমাক প্ৰাপ্তিৰ